নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 25 জুলাই আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ এটা পলিটিকেল ব্ৰেকিং কিয়নো শক্তি বাঢ়িব ইণ্ডিয়া এলায়েন্সলৈ জগনমোহন ৰেড্ডী ৰাজনৈতিক মহলত ব্যাপক হলকনিৰ সৃষ্টি হৈছে শক্তি বৃদ্ধি পাব ইণ্ডিয়া মিত্ৰজোঁটৰ কিয়নো ইণ্ডিয়া মিত্ৰজোঁটৰ লগত যোগ হ'ব জগনমোহন ৰেড্ডী 15গৰাকী সাংসদক লৈ ইণ্ডিয়া মিত্ৰজোঁটত যোগদান কৰাৰ সম্ভাৱনা যন্তৰ মন্তৰত অন্ধ্ৰ চৰকাৰৰ বিৰুদ্ধে ধৰ্ণাত নামিল চন্দ্ৰবাবু নাইডুৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছে জগনমোহন ৰেড্ডীয়ে নাইডু চৰকাৰে প্ৰতিশোধৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি মন্তব্য জগনমোহন ৰেড্ডীৰ জগনমোহনৰ প্ৰতিবাদত অংশ ল'লে ইণ্ডিয়া মৰ্চাৰ কেইবাগৰাকীও নেতাই সমাজবাদী পাৰ্টি আৰু তৃণমূলৰ নেতাৰ সৈতে জগনমোহন ৰেড্ডীৰ দীঘলীয়া আলোচনা ইণ্ডিয়া মিত্ৰজোঁটত চামিল হ'ব পাৰে জগনমোহনৰ YSRCP আনুষ্ঠানিক ঘোষণাহে বাকী বুলি ৰাজনৈতিক মহলত এতিয়া ব্যাপক চলিছে চৰ্চা শক্তি বৃদ্ধি পাব এবাৰ ইণ্ডিয়া এলায়েন্স তথা কংগ্ৰেছ দলত দিবলৈ চাওঁ এটা ব্ৰেকিং নিউজ আকৌ বিপদত কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ সন্মুখত আন এক নতুন বিপদ মানহানি গোচৰত আজি আদালতত হাজিৰ হ'ল ৰাহুল গান্ধী ইতিমধ্যে সুলতানপুৰলৈ ৰাওনা হৈছে ৰাহুল গান্ধী বিজেপি নেতাৰ গোচৰৰ ভিত্তিত হাজিৰ হ'ব লাগিব আদালতত ৰাহুল গান্ধীৰ 2018 চনত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত কৰা মন্তব্যক লৈ গোচৰ বাংগালুৰুৰ জনসভাত গৃহমন্ত্ৰীক হত্যাকাৰী আখ্যা দিছিল ৰাহুল গান্ধীয়ে গোচৰটোৰ সন্দৰ্ভত চলিত বৰ্ষৰ 20 ফেব্ৰুৱাৰীত জামিনো পাইছিল ৰাহুল গান্ধীয়ে দোষী সাব্যস্ত হ'লে 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে ৰাহুল গান্ধীৰ কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ সন্মুখত এই নতুন বিপদ এতিয়া দিবলৈ চোৱা এটা ব্ৰেকিং নিউজ বাজেটত অসমে একোৱেই নাপালে সংখ্যালঘুৰ উচ্চ শিক্ষাৰ বাবে যি বাজেট আছিল সকলো চৰকাৰে বন্ধ কৰি দিলে মোদী চৰকাৰৰ বাজেট ললিপপ বাজেট সন্দৰ্ভত মন্তব্য AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ বাজেটত অসমে একোৱেই নাপালে সংখ্যালঘুৰ বাবে যি চৰকাৰে দিছিল আগতে সেয়াও এই বাজেটত বন্ধ কৰি দিছে বুলি অভিযোগ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে সংবাদ মেল পাতি আজমলে মোদী চৰকাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে সমালোচনা কৰে লগতে সংখ্যালঘুক উপেক্ষিত কৰিছে বুলি অভিযোগ আজমলৰ দিবলৈ চাওঁ এটা বিগ ব্ৰেকিং নিউজ কিয়নো স্প্ৰে কৰি লুটপাট তাৰ পিছত ধৰ্ষণ অসমৰ এখন চহৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ জঘন্য ঘটনা তাৰ পিছতেই ধিঙত উত্তাল প্ৰতিবাদ ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ব্যৱসায়িক সন্থাৰ ধিঙত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা খিলঞ্জীয়া এতিয়া যে সুৰক্ষিত নহয় অসমৰ একাংশ ঠাইত কিয়নো প্ৰথমে স্প্ৰে কৰি লুটপাট তাৰ পিছত এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ধিঙত নিশা ভেণ্টিলেটৰ দি স্প্ৰে কৰি চোৰৰ গেঙে লুটি নিলে দুৰ্বৃত্ত স্প্ৰে কৰাৰ লগে লগে অচেতন হৈ পৰে সকলো গৃহস্থ অচেতন হোৱাৰ পাছত চোৰ প্ৰৱেশ কৰে ভিতৰত চোৰে প্ৰথমে লুটপাট চলাই ঘৰখনত অচেতন হৈ থকা জীয়ৰী মহিলাৰ সৈতে অপকৰ্ম কৰে চোৰে হাতী উদ্ধৰ এগৰাকী মহিলাক দৰ্শন কৰাৰ ফলত অৱস্থা অতি সংকটজনক ধিঙৰ সত্ৰৰ মাটিত 20টাতকৈ অধিক এনে ঘটনা সংঘটিত হৈছে খিলঞ্জীয়া অসমীয়া মানুহৰ ঘৰ টাৰ্গেট কৰি লৈছে স্প্ৰে গেঙে নগাঁও আৰক্ষীয়ে বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু ব্যৱসায়িক সন্থাৰ এই ঘটনাৰ পিছতে আজি ধিং বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ধিং বজাৰত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ব্যৱসায়িক সন্থাই গাড়ী মটৰ সম্পূৰ্ণভাৱে স্তব্ধ হৈ পৰে ধিঙত চলাচল কিয়নো ধিং আৰক্ষীৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ কৰে ব্যৱসায়িক সন্থাৰ লগতে ধিং আঞ্চলিক ছাত্ৰ সন্থাই দিবলৈ চাওঁ এটা ব্ৰেকিং নিউজ কিয়নো ৰাজ্যত আকৌ বৃহৎ উচ্ছেদ অভিযান 2150টা পৰিয়াললৈ জাননী জাৰি কৰিছে প্ৰশাসনে আৰু শীঘ্ৰেই কৰা হ'ব উচ্ছেদ সৰ্ববৃহৎ উচ্ছেদ অভিযান আকৌ অসমত ৰাজ্যত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান
2150টা পৰিয়াললৈ ইতিমধ্যে জাননী জাৰি কৰিছে প্ৰশাসনে। ৰাতিপুৱাই প্ৰশাসনে ডিপুৰ খেৰণিৰ ঠায়ে ঠায়ে আঁৰিলে বেনাৰ। উচ্ছেদৰ জাননীৰ পাছতে শংকিত PGR ভূমিৰ 15,000 লোক। PGR ভূমিত আছে 30খন শিক্ষা অনুষ্ঠান, বেংক আৰু আৰক্ষী থানা। ৰাজ্যত আকৌ হ'ব বৃহৎ উচ্ছেদ অভিযান। প্ৰায় 2150টা পৰিয়ালত চলাব বুলডজাৰ প্ৰশাসনে। পৰৱৰ্তী খবৰ, 1 লাখ নিযুক্তিৰ দিশে ৰাজ্য চৰকাৰ। কাইলৈ 465 গৰাকীক দিব নিযুক্তি পত্ৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ দিশে ৰাজ্য চৰকাৰ। 26 জুলাইত অসম চৰকাৰে প্ৰদান কৰিব নিযুক্তি পত্ৰ। বিভিন্ন বিভাগৰ 465টা পদৰ বাবে প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। অসম চৰকাৰৰ শক্তি শিক্ষা বিভাগত দিয়া হ'ব এই নিযুক্তি। তথ্য আৰু জনসংযোগ, মুদ্ৰণ আৰু লেখন বিভাগৰ বাবেও প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰদান কৰা হ'ব নিযুক্তি পত্ৰ। শক্তি বিভাগত 306 গৰাকী প্ৰাৰ্থীয়ে লাভ কৰিব নিযুক্তি পত্ৰ। শিক্ষা বিভাগত 149 গৰাকী প্ৰাৰ্থীয়ে পাব নিযুক্তি পত্ৰ চৰকাৰৰ ফালৰ পৰা। তথ্য আৰু জনসংযোগ, মুদ্ৰণ আৰু লেখন বিভাগ নিযুক্তি লাভ কৰিব 10 গৰাকী প্ৰাৰ্থীয়ে। 1 লাখ নিযুক্তিৰ দিশে ৰাজ্য চৰকাৰ। দিবলৈ আন এটা ব্ৰেকিং নিউজ, মোদী চৰকাৰ তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে কৃষকৰ বিদ্ৰোহ ঘোষণা। 16 আগষ্টত হ'ব ট্ৰেক্টৰ ৰেলী। বিদ্ৰোহ ঘোষণা কৰিছে ভাৰতৰ কৃষকসকলে মোদী চৰকাৰৰ বিৰুদ্ধে। মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব ভাৰতৰ কৃষকসকলে। 15 আগষ্টৰ দিনাই দেশজুৰি প্ৰতিবাদ কৰিব কৃষকসকলে। তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সমাপ্ত কৰিছে কৃষকসকলে। 16 আগষ্টত হ'ব ট্ৰেক্টৰ ৰেলী। 1 আগষ্টত বিজেপিৰ বিৰুদ্ধে দেশৰ প্ৰতিটো প্ৰান্তত কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী। MSPৰ দাবীত কৃষকে কৰিব এই বৃহৎ আন্দোলন চৰকাৰৰ বিৰুদ্ধে। লোকসভাৰ বিৰোধী দলৰ সভাপতি ৰাহুল গান্ধীক সাক্ষাতো কৰিছে কৃষক সংগঠনে। 12টাকৈ কৃষক সংগঠনে সাক্ষাৎ ৰাহুল গান্ধীক। কংগ্ৰেছৰো সমৰ্থন এই প্ৰতিবাদী কাৰ্যসূচীলৈ। বিজেপিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী দেশৰ কৃষকসকলৰ। দিবলৈ পৰৱৰ্তী খবৰ, ৰেল বিভাগৰ 10,000 পদৰ বিজ্ঞাপন মুকলি কৰা হৈছে। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ জাৰি কৰা হৈছে, কিয়নো 10,000 চাকৰিৰ পদ খালী। কোটি কোটি নিবনুৱা যুৱক যুৱতীৰ বাবে সুখবৰ। ৰেল বিভাগত হাজাৰ হাজাৰ পদৰ বাবে বিজ্ঞাপন মুকলি কৰা হৈছে। মুঠ 10,389টা পদৰ বাবে ৰেল বিভাগত মুকলি কৰা হৈছে বিজ্ঞাপন। কনিষ্ঠ অভিযন্তাৰ বাবে 7,951টা খালী পদৰ বিজ্ঞাপন প্ৰকাশ। কনিষ্ঠ অভিযন্তাৰ বাবে শীঘ্ৰেই কৰক আবেদন চাকৰি বিচাৰি থকা প্ৰাৰ্থীসকলে। 30 জুলাইৰ পৰা কনিষ্ঠ অভিযন্তাৰ বাবে আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। কনিষ্ঠ অভিযন্তা পদৰ বাবে শিক্ষাগত অৰ্হতা BE BTech ডিগ্ৰী। কনিষ্ঠ অভিযন্তাৰ বাবে আবেদনৰ অন্তিম তাৰিখ 16 আগষ্ট ধাৰ্য কৰিছে ৰেলৱে বিভাগে। লগতে ৰেলৱে 10ম দ্বাদশ উত্তীৰ্ণ বাবু 2,438টা পদৰ বাবে বিজ্ঞাপন মুকলি। এপ্ৰেণ্টিছ বাবে 2,438টা পদৰ বিজ্ঞাপন মুকলি ৰেল বিভাগৰ।